হেল্ল' গাইজ, আজি মই ৰাজমা নিব আহিছোঁ। ৰ'ব দেখাই আছোঁ মই ৰাজমা কেনেকৈ লুকাই থাকে পাতৰ তলত। এয়া বিচাৰি বিচাৰি ছিঙিবলগীয়া হয়। পাতবোৰো সেউজীয়া যে আৰু ৰাজমাবোৰো সেউজীয়া, ধৰিবই নোৱাৰি ক'ত থাকে। আপোনালোকে চাগে ৰাজমাডাল খাইছেই, কিন্তু গছবোৰ দেখিছেনে বাৰু? এনেকুৱা হয়। মেক্সিমাম এঘণ্টা বিচৰাৰ পাছত পালোঁ মই এইখিনি ৰাজমা। শুকান নাপালোঁ, চব কেঁচাই পালোঁ। এইবোৰ কেঁচা হয়, কেঁচাবোৰ এতিয়া খাব ল'ম আৰু এইবোৰ যেতিয়া শুকাই যায় নহয়, তেতিয়া হালধীয়া ৰঙৰ হৈ যায়, যেতিয়া শুকাই যায় তাৰপিছত গুটিবোৰ ৰঙা ৰঙৰ নিচিনা হৈ যায় আৰু সেইবোৰ আমি শুকুৱাই থওঁ বৰফত খাবৰ কাৰণে, যিবোৰ ৰঙা হৈ যায়। আৰু এইবোৰ এতিয়া কেঁচা হৈ আছে কাৰণে এতিয়া চব্জি বনাই খাম। এইবোৰ এনেকৈ কাটি আমি এতিয়া চব্জি বনাই খাম আৰু এইবোৰ যে বগা ৰঙা এইবোৰ গুটিবোৰ দেখিছে, এইবোৰ ৰঙা হৈ যাব, তেতিয়া আমি ডাল বনাই খাম, ৰাজমাডাল বৰফত। ইয়াত বৰফত খাবৰ কাৰণে ষ্ট'ৰ কৰি ৰখা হয় চব্জিবোৰ। বৰফত খেতি নহয় যে, সেইটো কাৰণে চব চব্জিয়ে শুকুৱাই থয়। বিলাহী, লাও, বেঙেনা চব শুকুৱাই থয়। এতিয়া মই এইখিনি ভালকৈ কাটি চাফা কৰি চব্জি বনাওঁ। বাই বাই।